সেইটো সব সিদ্ধান্ত এইটোৱে যে আমি কাকো বাধা নিদিওঁ। যিমান সময়লৈকে মানুহ আহি থাকিব সিমান দিন আমি ৰাখিব পাৰোঁ, কিন্তু যিহেতু এমব্লেম হৈ আহিব, শৰীৰটো কিমান সময় থাকিব পাৰিব ডাক্তৰে আমাক ক'ব। ধৰক যেতিয়া আমি সংস্কাৰলৈকে লৈ যাওঁ তেতিয়ালৈকে যদি বডিটো একেবাৰে বেয়া অৱস্থাত হয় তেতিয়াও মানুহে বেয়া পাব। সেইকাৰণে এইটো নিৰ্ভৰ কৰিব চিকিৎসকসকলৰ ওপৰত। ছিংগাপুৰত এতিয়া তেওঁৰ এমব্লেমৰ কাম চলি আছে। সি কিমান দিন শৰীৰটোক প্ৰটেক্ট কৰিব পাৰিব। এতিয়া আজিতো আহোঁতে 24 ঘণ্টা হৈ যাব, ইয়াতে 24 ঘণ্টা থাকিলে 48 ঘণ্টা। আমি ক'লোঁ আৰু এদিন বঢ়াই দিয়ক 72 ঘণ্টা। যদি যোৰহাটত লৈ যাব লাগে আৰু 6 ঘণ্টা। ইমান দেৰি শৰীৰটোৱে থাকিব পাৰিব নাই। গতিকে এইটো যিটো আমাৰ ডক্তৰসকলে আমাক যেনেকৈ ক'ব যে ইয়াৰ পিছত থাকিলে শৰীৰটোক আমি সংস্কাৰৰ সময়ত একেবাৰে নাপামগৈ। গতিকে এই বস্তুটো ডিপেণ্ড কৰিব ছিংগাপুৰে কেনেকৈ শৰীৰটোক এমব্লেম কৰি পঠিয়ায় আৰু কিমান দিন শৰীৰটোক আমি ৰাখিব পৰা পৰ্যায়ত থাকোঁ। এটা প্ৰশ্ন